তেজপুৰ বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মাননীয় শম্ভু সিং ডাঙৰীয়া, সমন্বয়ক আহ্বায়ক অখিলেশ কুমাৰ ডাঙৰীয়া, পঞ্জীয়ক ডক্টৰ বি দাস ডাঙৰীয়া আৰু ইয়াত আমাৰ উপস্থিত বিশ্ববিদ্যালয়ৰ প্ৰশিক্ষকসকল আৰু বিভিন্ন স্থানৰ পৰা অহা শিক্ষক শিক্ষয়িত্ৰীসকল, যিসকল এই মুহূৰ্তত আপোনালোক ছাত্ৰ ছাত্ৰী হিচাপে ইয়াত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী হিচাপে চমু কোৰ্ছ এটা হ'লেও আপোনালোকে প্ৰশিক্ষণ গ্ৰহণ কৰিছে। সকলোকে মোৰ ফালৰ পৰা নমস্কাৰ। আজি 20 জুন, কলাগুৰু বিষ্ণু ৰাভাক আমি সদায় আজিৰ দিনটোত স্মৰণ কৰোঁ আৰু আজিৰ এনেকুৱা এটা পবিত্ৰ দিনত আপোনালোকক লগত এটা ইণ্টাৰেকশ্যন চমুকে হ'লেও কৰিবলৈ পোৱাটো মোৰ কাৰণে সৌভাগ্যৰ কথা। বিষ্ণুপ্ৰসাদ ৰাভা তেখেতৰ জীৱনীক লৈ জীৱন ভিত্তিক এখন উপন্যাস ৰচনা কৰিছিল মেদিনী চৌধুৰীয়ে। কোনে কোনে পঢ়িছে? উপন্যাসখনৰ নাম আছিল ফেৰেংগা দাও। ফেৰেংগা দাও এটা বড়ো ভাষাৰ শব্দ। তাৰ অৰ্থটো হ'ল ফেচু চৰাই। আৰু ফেচু চৰাই বিশেষকৈ জনজাতীয় সমাজত, বড়ো সমাজত ফেৰেংগা দাও শব্দটোক লৈ বহুত উপমা আছে, প্ৰবচন আছে। আৰু আমাৰ যদি কাষৰীয়া কাৰ্বি আংলঙত যাওঁ, তাতো তেওঁলোকৰ কাৰণে ফেচু চৰাইটো বহুত পবিত্ৰ, মাংগলিক, মানে ভগৱান সদৃশ এটা চৰাই। ফেচু চৰাইক বহুতে চৰাইৰ ৰজা বুলিও কয়। ফেচু চৰাই বহুত বিধ আছে। ইয়াৰে ভিতৰত আটাইতকৈ ধুনীয়া, দুডাল সুন্দৰ নেজ থকা সেই চৰাইটোক আমি অসমীয়াত ভীমৰাজ চৰাই বুলি কওঁ। ইংৰাজীত ৰেকেট টেইলড ড্ৰঙ বুলি কয়। আৰু এই ৰেকেট টেইলড ড্ৰঙ ফেচু চৰাইকে একচুৱেলি চৰাইৰ ৰজা বুলি কোৱা যায়। এইকাৰণে তাক কোৱা যায় ফেচু চৰাই, এই ভীমৰাজ চৰাই য'ত থাকে তাত বহুত চৰাই থাকে। যেনেকৈ আমাৰ চিফ মিনিষ্টাৰ আহিলে তেওঁৰ লগত বহুত পালি পহৰীয়া আহে, ঠিক তেনেকৈ ৰেকেট টেইল ড্ৰঙ য'ত যায় তেওঁৰ পিছে পিছে বহুত আন চৰাই যায়। মই অলপ বাৰ্ড ৱাটছিং কৰোঁ। পিছত মই দেখিলোঁ যে কথাটো অকণমান ওলোটা নেকি, যে ফেচু চৰাই ভীমৰাজ য'ত যায় তাত পিছে পিছে চৰাইবিলাক যায়, নে চৰাই য'ত বেছি থাকে তাতে সি ভীমৰাজ চৰাইটো আহে। দুয়োটাৰ হয়তো সঁচা হ'ব পাৰে, কিন্তু অন্যান্য সৰু চৰাইবিলাকে যেতিয়া পোক পৰুৱা ধৰে, পোক পৰুৱাবিলাক ডাঙৰ চৰাই জাক এটা আহিছে, পোক পৰুৱাবিলাক তেওঁলোক জঁপিয়াই মানে লুকাই থকা জেগাৰ পৰাও জঁপিয়াই ওলাই যায় আৰু তেতিয়া ভীমৰাজ চৰাইটোৱে ধৰি খায়। ফেচু চৰাইক, বিষ্ণু ৰাভাক ফেচু চৰাই বুলি কোৱাৰ এটা কাৰণ আছিল, ফেচু চৰাই আটাইতকৈ সোনকালে উঠে ৰাতিপুৱা। মানে আন্ধাৰ হৈ থাকোঁতেই সি ওলাই চিকাৰলৈ, আৰু আটাইতকৈ দেৰিলৈকে থাকে। আন্ধাৰ হোৱাৰ পাছত বাকী চৰাইবিলাক নিজৰ বাহলৈ ঘূৰি যায়, কিন্তু ফেচু চৰাই তেতিয়াও বাহিৰত থাকে। চ' আটাইতকৈ সোনকালে উঠে আৰু আটাইতকৈ দেৰিকৈ শুৱে। সেইটো হ'ল ফেচু চৰাই। আৰু সেইকাৰণে বিষ্ণু ৰাভাক তেওঁৰ সতীৰ্থসকলে ফেৰেংগা দাও নাম দিছিল। আজি বিষ্ণু ৰাভাক স্মৰণত কথাকেইটা মনলৈ আহিলে মই আপোনালোকক ক'লোঁ। সকলোৱে ফেচু চৰাইৰ নিচিনা হ'ব পৰাটো ভাল। আৰ্লি টু ৰাইজ
আৰ্লি টু বেড মেক্স এ মেন হেল্ডি ৱেলডি এণ্ড ৱাইজ সোনকালে উঠাটো খুব ভাল অভ্যাস পৃথিৱীত ভগৱানে সকলো মানুহক সমানতাৰে সৃজন কৰিছে আমি কেতিয়াবা কওঁ তাক ধনীৰ ঘৰত জন্ম দিলে মোক দুখীয়াৰ ঘৰত জন্ম দিলে জন্ম আমেৰিকাতেই হওক ইউৰোপত হওক ভাৰতবৰ্ষত হওক অসমৰ লখিমপুৰত হওক বা ধুবুৰীত হওক ভগৱানে প্ৰত্যেক মানুহক 24 ঘণ্টা সময় দিছে 1 মিনিট 1 ছেকেণ্ড সময় কাকো কমায়ো দিয়া নাই কাকো বঢ়ায়ো দিয়া নাই মানুহৰ জীৱনৰ বহুতখিনি সফলতা বিফলতা নিৰ্ভৰ কৰে এই 24টা ঘণ্টা আমি কেনেকৈ ব্যৱহাৰ কৰিম এই 24 ঘণ্টা এইটো ফিক্সড ইট ইজ নট ষ্ট্ৰেচেবল তাক আপুনি টানি দীঘলো কৰিব নোৱাৰে তাক কমাবও নোৱাৰে সময়ৰ ব্যৱহাৰ আমি কেনেকৈ কৰিম কেতিয়াবা কেতিয়াবা আমি মানুহে অভাৰ টাইম কাম কৰিছোঁ বুলি ৰাতি দেৰিলৈকে কাম কৰোঁ ভাবোঁ যে মই আজি 1 ঘণ্টা বেছিকৈ কাম কৰিলোঁ কিন্তু পিছদিনা 2 ঘণ্টা দেৰিকৈ উঠিলে লাভটো কি হ'ল ৰাতি দেৰিলৈকে থাকিলোঁ কিন্তু শুই উঠোঁতে দেৰিকৈ উঠিলোঁ খেলটো ড্ৰ হৈ থাকিল কিন্তু যিসকল ব্যক্তিয়ে সোনকালে শুই উঠিব পাৰে তেতিয়াহ'লে আমি অলপ আছুতীয়া সময় নিজৰ হাতত পাব পাৰোঁ যিখিনি নিজৰ ইচ্ছামতে আমি ব্যৱহাৰ কৰিব পাৰোঁ সকলো লোকে পৰামৰ্শ নিজৰ প্ৰতি যত্নৱান হ'ব নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নৱান হ'ব নিজৰ কেয়াৰ ল'ব আৰু তাৰ কাৰণে উত্তম উপায়টো হ'ল ৰাতিপুৱা সোনকালে শুই উঠা আমি অসমত এইখন চৰকাৰৰ অধীনত শিক্ষকৰ প্ৰশিক্ষণ ইয়াক এটা আমি নিয়মীয়া কাৰ্যসূচী কৰিছোঁ মই দায়িত্বভাৰ লোৱাৰ আগতে মই কিছুমান পৰিসংখ্যা বিচাৰিছিলোঁ আৰু পৰিসংখ্যাবিলাক যেতিয়া মোৰ টেবুলত দিয়া হৈছিল তেতিয়া এটা পৰিসংখ্যা দেখিছিলোঁ অসমত বিজ্ঞান শিক্ষাৰ প্ৰতি অসমৰ ছাত্ৰ ছাত্ৰীৰ বিজ্ঞান শিক্ষাত অংশগ্ৰহণৰ পাৰ্চেণ্টেজটো একেবাৰে কম অনলি 14% মাত্ৰ 14% ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান পঢ়ে মই কথাটো ক'ৰবাত কওঁতে লগে লগে কোনোবাই মোক মুখতে ধৰি কৈছিল ছাৰ বিজ্ঞান পঢ়াৰ সুবিধাই নাই কেনেকৈ পঢ়িব মই ভাবিলোঁ কথাটো সঁচা নেকি আৰু সেইটো পৰীক্ষা কৰি চালোঁ চাই পেলাই দেখিলোঁ প্ৰায় আধা সংখ্যক বিজ্ঞানৰ আসন অসমৰ বিভিন্ন মহাবিদ্যালয়ত বিজ্ঞানৰ আসন পূৰণেই নহয় খালী হৈ থাকে সিট কেপাচিটি এডমিশ্যন কেপাচিটি 150 এডমিশ্যন হৈছে 80 আৰু বাকী সিটখিনি ভেকেণ্ট ইয়াৰ বিপৰীতে দেখিছিলোঁ অন্য কিছুমান ৰাজ্য যিসকলত মানে দক্ষিণ ভাৰতৰ ৰাজ্য বিজ্ঞান মানে আৰ্টছ ষ্ট্ৰীম ছায়েন্স ষ্ট্ৰীম 50-50 সমান সমান আনকি বিহাৰৰ নিচিনা ষ্টেটত বিজ্ঞানত ছায়েন্স ষ্ট্ৰীমত পঢ়া ছাত্ৰ ছাত্ৰীৰ সংখ্যা 43% আমাৰ 14% কমাৰ্চত 13% ইয়াৰ কাৰণটো কি আৰু কাৰণটো জানিবৰ কাৰণে আমি বহুত শিক্ষকৰ লগতো কথা পাতিছোঁ ছাত্ৰ ছাত্ৰীৰ লগতো কথা পাতিছোঁ কৈছে অংকটো টান ছাবজেক্ট বিজ্ঞান টান ছাবজেক্ট আৰু এইটো সকলোৰে কাৰণে নহয় আৰু এটা ধাৰণা যে জেনেৰেল সায়েন্স মানে বিজ্ঞানত BSc পঢ়ি একো লাভ নাই যদি পঢ়া যায় মেডিকেলত এডমিশ্যনৰ কাৰণে বিজ্ঞান লাগে ইঞ্জিনিয়াৰিঙত এডমিশ্যনৰ কাৰণে লাগে কিন্তু যদি গ্ৰেজুৱেশ্যনটোৱে ল'ব লাগে তেনেহ'লে ইজি ছাবজেক্ট এটাত ল'ব লাগে আৰ্টছৰ ছাবজেক্টবিলাক সহজ বুলি কৈছে কিন্তু বিজ্ঞান এটা টান বিষয় গণিত এটা টান বিষয় সেই ডিবেটটো আপোনালোকে নিজৰ ভিতৰত কৰক যেটো প্ৰকৃতাৰ্থত টান বিষয় নেকি আৰু
যিসকল যিমানবিলাক মানুহৰ লগত আলোচনা কৰিছোঁ, ইয়াক পদ্ধতিগতভাৱে মেথডিকেলি যদি বিজ্ঞান গণিত শিকা যায়, শিকোৱা যায়, ই অন্য ছাবজেক্টৰ সমানে ই জটিল বিষয় নহয়। কিন্তু ক'ৰবাত আমাৰ গণ্ডগোল এটা ৰখি গ'ল। এটা সময়ত আমি ছায়েন্স টিচাৰ বুলি আমি ৰিক্ৰুটমেণ্ট কৰিলোঁ, কিন্তু মেথছ টিচাৰ বুলি স্পেচিফিক মেথমেটিক্সৰ কাৰণে আমি টিচাৰ ৰিক্ৰুইট নকৰিলোঁ। গতিকে ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি থকা বায়'লজিত যিসকলে BSc কৰিছে তেওঁলোককে আমি গ্ৰেজুৱেট টিচাৰ হিচাপে ৰিক্ৰুইট কৰিলোঁ। কিন্তু গণিতৰ কাৰণে বিশেষভাৱে আমি শিক্ষক নিযুক্তি কৰিব লাগিছিল, কিন্তু সেই সময়ত কৰা নহ'ল। এতিয়া ভৱিষ্যতলৈ গণিতৰ কাৰণে বেলেগ শিক্ষক হ'ব আৰু সাধাৰণ বিজ্ঞানৰ কাৰণে বেলেগ শিক্ষক হ'ব। এতেকে এই যে 14% আমাৰ ষ্টুডেণ্টছ বিজ্ঞান পঢ়ে, তাৰ মানে আমাৰ ছাত্ৰ ছাত্ৰীয়ে বিজ্ঞান আৰু গণিত ইয়াক ভয় কৰে, টান ছাবজেক্ট বুলি। আৰু প্ৰত্যেকে ভাবি থাকে যে কেতিয়া মুক্তি পাম। ক্লাছ 10 পাছ কৰিলে বহুত ছাত্ৰ ছাত্ৰী আছে ক্লাছ 10 পাছ কৰিলে মুক্তি, আজিৰ পৰা গণিত নাই, আজিৰ পৰা বিজ্ঞান নাই, ফিজিক্স, কেমিষ্ট্ৰি, বায়'লজি আজিৰ পৰা নাই, আজিৰ পৰা মই বুৰঞ্জী পঢ়িম, ৰাজনীতি বিজ্ঞান পঢ়িম বা অৰ্থনীতি বিজ্ঞান পঢ়িম, লজিক পঢ়িম, য'ত অংক নাই, য'ত ফৰ্মুলা নাই, য'ত সূত্ৰ নাই। এই ধাৰণাৰ পৰা অসমৰ ছাত্ৰ সমাজক মুক্ত কৰিবলৈ হ'লে আমি পদ্ধতিগতভাৱে সৰুৰে পৰা বিজ্ঞান গণিত শিক্ষাত আমি গুৰুত্ব প্ৰদান কৰিব লাগিব। ইতিমধ্যে ভাৰত চৰকাৰে এটা নতুন মিছন আৰম্ভ কৰিছে। কেৰুণটো একেবাৰে প্ৰাথমিকতে লাগি আহে। প্ৰাথমিক ক্লাছ 5লৈকেতো পৰীক্ষা নহয়, 5 পাছ কৰি 6ত আহিলে, কিন্তু নেওতাখন তাতেই বুজি নাহিলে। বেছিক মেথমেটিক্স, যোগ বিয়োগ পূৰণ হৰণেই শিকি নাহিলে। এতিয়া ক্লাছ 5লৈকে যদি যোগ বিয়োগ পূৰণ হৰণ শিকিয়ে নাহিলে, 6ত আৰু জটিল হৈ গ'ল। সেইকাৰণে নিপুণ ভাৰত এটা মিছন আৰম্ভ হৈছে, নেশ্যনেল ইনিচিয়েটিভ ফৰ প্ৰফিচিয়েঞ্চি ইন আণ্ডাৰষ্টেণ্ডিং ৰিডিং এণ্ড নিউমেৰেচি। ছাত্ৰ ছাত্ৰী এজনক পৃষ্ঠা এটা পঢ়িবলৈ দিলে সুন্দৰকৈ পঢ়ি দিব বা জোটাই জোটাই পঢ়ি দিব। অৰ্থটো কি কৈছে বুলি ক'লে অৰ্থটো ক'ব নোৱাৰে। মানে ৰিডিং উইথ কম্প্ৰিহেনশ্যন, পঢ়িব লাগিব, পঢ়ি কি লিখিছে সেইখিনি বুজিও পাব লাগিব। নিউমেৰেচি, সংখ্যাৰ জ্ঞান, এইটো ছাত্ৰ ছাত্ৰীয়ে শিশু অৱস্থাতে আয়ত্ত কৰিব লাগিব, বিফৰ দ্য এজ অফ 8 years, 8 বছৰ বয়সৰ আগত। ইয়াকে আমি কৈছোঁ নিপুণ ভাৰত মিছন। আমি অসমত নিপুণ অসম মিছন বুলি কৈছোঁ। আৰু ইয়াৰ অবজেক্টিভ ইজ ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি, বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা। এই বুনিয়াদী সাক্ষৰতা সাংখ্যিকতা লাভ কৰাৰ পাছত আমি বিজ্ঞান আৰু গণিতক প্ৰণালীবদ্ধভাৱে ছাত্ৰ ছাত্ৰীক শিক্ষাদান কৰাৰ কাৰণে শিক্ষকসকলক প্ৰশিক্ষণ কৰাৰ এটা মিছন লৈছোঁ, যিটো মিছনত আমি এতিয়ালৈকে যোৱা বছৰ প্ৰায় 4,000 শিক্ষকক আমি প্ৰশিক্ষণ দিছোঁ। আৰু মই অসমৰ তেজপুৰ বিশ্ববিদ্যালয়, শিলচৰ NIT, ডিব্ৰুগড় বিশ্ববিদ্যালয়, IIT গুৱাহাটী, এই 4টা প্ৰতিষ্ঠানক মই অসম চৰকাৰৰ হৈ অশেষ ধন্যবাদ জনাইছোঁ যে আপোনালোকে এই 4টা প্ৰতিষ্ঠানে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক প্ৰশিক্ষণটো প্ৰদান কৰিছে। এই বছৰ আমাৰ টাৰ্গেট হৈছে 4,000
4,000-ৰ মাজৰে আপোনালোক এটা বেটছ আৰু এনেধৰণে সকলো বিজ্ঞান আৰু গণিতৰ শিক্ষকক আমি এই প্ৰশিক্ষণটো এক ৰাউণ্ড দি শেষ কৰিম ইয়াৰ অৰ্থ এইটো নহয় যে অকল বিজ্ঞান আৰু গণিততে বেয়া বাকিবিলাকত ভাল আমাৰ ছাত্ৰ ছাত্ৰী সেইটোও নহয় মেট্ৰিকত দুটা কনজিকিউটিভ ইয়েৰত যিটো বিষয়ত ছাত্ৰ ছাত্ৰী আটাইতকৈ বেছি ফেইল কৰিছে আই ৰিপিট আকৌ কৈছোঁ মেট্ৰিক পৰীক্ষাত যিকেইটা বিষয়ত অধিক সংখ্যক আটাইতকৈ বেছি সংখ্যক ছাত্ৰ ছাত্ৰী ফেইল কৰিছে সেই বিষয়কেইটা হ'ল অসমীয়া বড়ো আৰু বেংগলী তাৰমানে অকল অসমীয়াত নহয় MIL-টোতে ছাত্ৰ ছাত্ৰী ফেইল কৰিছে এতেকে তাৰো শুধৰণিমূলক পদক্ষেপ গ্ৰহণৰ কাৰণে শিক্ষক প্ৰশিক্ষণৰ আমি ব্যৱস্থা গ্ৰহণ কৰিছোঁ শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থা গ্ৰহণ কৰাৰ আৰু এটা কাৰণ আছে নলেজ আমি যি আয়ত্ত কৰোঁ যি শিকোঁ ই গতিশীল ই ডাইনামিক আৰু সেইটো এবাৰ শিকিলোঁ কাৰণে মই মেট্ৰিক পাছ কৰিলোঁ কাৰণে মেট্ৰিকৰ যিমান কিতাপ আছিলে সকলো কিতাপৰ জ্ঞান মই মোৰ মগজত সোমোৱাই দিলোঁ এইটো ফিক্সড হৈ গ'ল মোৰ নলেজটো এনেকুৱা কোনো কথা নাই থাকিব নোৱাৰে লাৰ্ণিং সদায় এটা জীৱনজোৰা প্ৰক্ৰিয়া যে লাৰ্ণিং এইটো এটা লাইফ লং প্ৰচেছ যেনেকৈ দাখন কিনাৰ দিনা যিমান চোকা তাক ব্যৱহাৰ কৰাৰ পাছত কৰি গৈ থাকিলে এটা সময়ত দাখন ভুদা হৈ পৰে তাৰ সেই চোকা গুণটো সৰ্বদা নাথাকে ঠিক তেনেকৈ আমিও যি শিকিলোঁ পঢ়িলোঁ হাইস্কুলত কলেজত বিশ্ববিদ্যালয়ত তাক ৰিফ্ৰেছ কৰিবই লাগিব আমাৰ মোবাইল ফোনটো মাজে মাজে হেং হৈ যায় কেতিয়াবা এনেকুৱাকৈ হেং হয় ইটো বুটাম টিপিলোঁ সিটো বুটাম টিপিলোঁ সি নৰ্মেল স্ক্ৰীণখন নাহে আমি কি কৰোঁ আমি ছুইচ অফ কৰি দিওঁ আকৌ তাক ছুইচ অন কৰোঁ এই ছুইচ অফ তাক ছুইচ অন কৰাটো কম্পিউটাৰবিলাকৰ ক্ষেত্ৰতো এনেকুৱা হয় কম্পিউটাৰটো ৰিষ্টাৰ্ট কৰিব লগা হয় অৰ্থাৎ ৰিবুট ইয়াকে কয় কম্পিউটাৰ মানে বুটিং কৰা কম্পিউটাৰ মোবাইল ফোনটো এটা কম্পিউটাৰেই হয় তাক যেনেকৈ ৰিবুটিং কৰিব লগা হয় ৰিফ্ৰেছ কৰিব লগা হয় ৰিষ্টাৰ্ট কৰিব লগা হয় ঠিক তেনেকৈ আমিও আমাৰ নলেজ মানে ইনক্লুডিং দ্য টিচিং মেথডলজি এইখিনিক আমি ৰিফ্ৰেছ কৰিব লগা হয় আৰু এইখিনি মই ৰিফ্ৰেছ কৰিব পাৰিলে আমাৰ ছাত্ৰ ছাত্ৰীসকল উপকৃত হ'ব এইটো আমাৰ দৃঢ় বিশ্বাস আৰু আমি তাৰ ফলাফলো পাইছোঁ আৰু তাৰ কাৰণে এই শিক্ষক প্ৰশিক্ষণৰ ব্যৱস্থাটো কৰা হৈছে পূৰ্বে আমাৰ এখন একাডেমিক কেলেণ্ডাৰ আছে কিন্তু আমাৰ ট্ৰেইনিং কেলেণ্ডাৰখন নাছিল সমগ্ৰ শিক্ষাৰ অধীনত SCERTৰ অধীনত মানে ডায়েটৰ অধীনত বিভিন্ন ধৰণৰ প্ৰশিক্ষণ হয় কিন্তু যোৱা বছৰলৈকে আমাৰ কোনো ট্ৰেইনিং কেলেণ্ডাৰ নাছিল যাৰ কাৰণে ট্ৰেইনিংবিলাক বহুত ট্ৰেইনিং বছৰটোৰ শেষৰ ফালে জমা হৈ থাকি যায় আৰু ফেব্ৰুৱাৰী মাৰ্চ মাহত গোটেই ট্ৰেইনিংবিলাক ওপৰা ওপৰি হৈ পৰে একেজন মানুহ দুটা ট্ৰেইনিঙৰ কাৰণে সিলেক্ট কৰা হৈছে কোনটোত যাব ইফালে সেই সময়খিনিয়ে হ'ল পৰীক্ষাৰ সময় এতেকে এই বছৰৰ পৰা আমি শৈক্ষিক যিখন কেলেণ্ডাৰ সেই শৈক্ষিক কেলেণ্ডাৰখনৰ লগতে এখন ট্ৰেইনিং কেলেণ্ডাৰো আমি ঠিক কৰিছোঁ আৰু এই ট্ৰেইনিং কেলেণ্ডাৰ মতে এতিয়া বিভিন্ন ধৰণৰ ট্ৰেইনিং এফালেদি আমাৰ সায়েন্স মেথছৰ ট্ৰেইনিং চলি আছে প্ৰাথমিক শিক্ষকৰ কাৰণে হেণ্ড ৰাইটিঙৰ ট্ৰেইনিং চলি আছে আমি ক্লাছ 1ত ইংৰাজী শিকোৱাৰ কাৰণে ইউকেৰ পৃথিৱীৰ যিটো আটাইতকৈ পপুলাৰ পদ্ধতি জলিফনিক্স
জলি ফনিক্স আমি আমাৰ বিদ্যালয়সমূহৰ প্ৰাথমিক শিক্ষক শিক্ষয়িত্ৰীৰ কাৰণে তাৰ প্ৰশিক্ষণৰ ব্যৱস্থা কৰি আছোঁ। ফাউণ্ডেশ্যনেল লিটাৰেচি এণ্ড নিউমেৰেচি তাৰো প্ৰশিক্ষণ চলি আছে। চ' ছিৰিজ অফ ট্ৰেইনিং আমাৰ চলি আছে, আৰু যি ছিৰিজ অফ ট্ৰেইনিঙে আমাৰ শিক্ষকসকলক এম্পাৱাৰ কৰিব ফৰ বেটাৰ টিচিং। আগতে সেবা আৰু CBSEৰ পাঠ্যক্ৰম টিচিং মেথডলজিৰ ভিতৰত পাৰ্থক্য আছিলে, কাৰণ তেওঁলোকৰ চিলেবাছ বেলেগ, আমাৰ চিলেবাছ বেলেগ। এতিয়া CBSE আৰু সেবাৰ কাৰিকুলামৰ কোনো পাৰ্থক্য নাই, ডিটো একে। 2 নম্বৰ, কুৱেশ্যন পেটাৰ্ণ সেবা CBSEৰ মাজত সম্পূৰ্ণৰূপে একে। কুৱেশ্যন কেনেকৈ ছেট কৰিব লাগে, প্ৰশ্ন কেনেকৈ সাজিব লাগে, ইয়াৰ কাৰণে আমি আজিম প্ৰেমজী ইউনিভাৰ্চিটিৰ লগত আমি টাই আপ কৰিছোঁ, আৰু আজিম প্ৰেমজী ইউনিভাৰ্চিটি আমাৰ শিক্ষকসকলক প্ৰশিক্ষণ দি আছে হাউ টু ছেট কুৱেশ্যনছ আউট অফ দ্য syllabus. Number 3, CBSEৰ 2খন টিচিং মেনুৱেল আছে, টিচাৰ্ছ মেনুৱেল আছে। শিক্ষকৰ হাতপুথি, বিশেষকৈ অংক আৰু গণিত আৰু বিজ্ঞান। গণিত আৰু বিজ্ঞানৰ কাৰণে CBSEৰ 2খন টিচাৰ মেনুৱেল বা হেণ্ডবুক আছে, শিক্ষকৰ হাতপুথি আছে। টিচিং মেথডলজিক লৈ আমি এই 2খনক CBSEৰ পাৰ্মিশ্যন সহ আমি 2খনক এডপ্ট কৰিছোঁ, আমি গ্ৰহণ কৰিছোঁ সেবাই। আৰু ইয়াৰে মাষ্টাৰ ট্ৰেইনাৰসকলৰ ট্ৰেইনিং ইতিমধ্যে হৈ গৈছে। গতিকে আপোনালোক আৰু ইয়াৰ যি কপি কিতাপখনৰ, সেইটো আমি জিলাই উপলব্ধ কৰাইছোঁ। এতেকে আপোনালোকৰ যি জিলাৰ পৰা আহিছে সেই জিলাতে টিচিং মেথডলজি অফ ছায়েন্স এণ্ড মেথছ তাৰ যিখন CBSEৰ মেনুৱেল, যিখন এতিয়া আমি গ্ৰহণ কৰিলোঁ, তাৰ ওপৰতো প্ৰশিক্ষণ হ'ব, আৰু সেই প্ৰশিক্ষণটো আপোনালোকক গ্ৰহণ কৰিবৰ কাৰণে মই অনুৰোধ জনাইছোঁ। মাষ্টাৰ ট্ৰেইনাৰ অলৰেডি ট্ৰেইন কৰা হৈছে, সেই মেথডলজিত আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক শিকাব লাগিব। তো এতিয়া CBSE বুলি বেলেগ, সেবা বুলি বেলেগ, এইটো নাথাকে, একেই। CBSEৰ সৰহসংখ্যক স্কুল ইংৰাজী মাধ্যমৰ, কিন্তু সেবাৰ অধীনতো যথেষ্ট সংখ্যক ইংৰাজী মাধ্যমৰ বিদ্যালয় আছে। ভাৰতবৰ্ষৰ নিচিনা এখন ৰাষ্ট্ৰত আমি ছিংগল মিডিয়াম শিক্ষা এইটো পচিবল নহয়, কাৰণ ভাৰতবৰ্ষ এখন বহুভাষিক দেশ। আমাৰ বিভিন্ন ব্যৱহাৰিক প্ৰয়োজনীয়তাৰ কাৰণেও আমি মাল্টিলিংগুৱেল, আৰু মাল্টিলিংগুৱেল এডুকেশ্যনক NEP 2020 গুৰুত্ব প্ৰদান কৰিছে। এতেকে আমি ছাত্ৰ ছাত্ৰীক অসমীয়াৰ লগে লগে বা বাংলাৰ লগে লগে বা বড়োৰ লগে লগে তেওঁলোকক আমি ইংৰাজীও শিকাম, আৰু ইংৰাজী শিকোৱাত গুৰুত্ব প্ৰদান কৰিব লাগিব। হায়াৰ এডুকেশ্যনৰ ফালে যিমানে গৈ থাকিব, ইংৰাজীৰ গুৰুত্বটো বা বাঢ়ি গৈ থাকিব। NEPয়ে এতিয়া ৰিজনেল লেংগুৱেজ বা হিন্দী ভাষাক বিশ্ববিদ্যালয় পৰ্যায়লৈকে নিয়াৰ প্ৰয়াস কৰিছে। টেকনিকেল এডুকেশ্যন, অল টেক্সট বুক, প্ৰফেশ্যনেল এডুকেশ্যনৰ সকলোবিলাক পাঠ্যপুথি এতিয়া হিন্দী আৰু মাতৃভাষাত উপলব্ধ হ'ব। কিন্তু আমি ছাত্ৰ ছাত্ৰীক কোনো এটা ভাষা আমি বলপূৰ্বক আমি জাপি দিব নোৱাৰোঁ, তুমি এইটো ভাষাতে পঢ়া। এটাকে ইংৰাজীৰ গুৰুত্ব থাকিব, সেইকাৰণে বিজ্ঞান আৰু গণিতৰ কিতাপকেইখন দ্বিভাষিক কৰা হৈছে। আপোনালোকে কিতাপখন পাইছে, কিতাপখন মেলি দিলে এটা পৃষ্ঠাত ইংলিছ, এটা পৃষ্ঠা অসমীয়া। এতিয়া শিক্ষক ছাত্ৰ আপোনালোকৰ মাজত যিটো প্ৰেক্টিছ কৰিব বিচাৰে, মই অসমীয়া মাধ্যমৰ ভেঞ্চাৰ স্কুলত পঢ়িছিলোঁ।
মই অসমীয়া মাধ্যমৰ এখন ভেঞ্চাৰ স্কুলত পঢ়িছিলোঁ, কিন্তু মই ক্লাছ 10ত মই নিজেই সিদ্ধান্ত লৈছিলোঁ যে মই আনচাৰ ইংৰাজীত কৰিম। আৰু তাৰ কাৰণে মই ইংৰাজী কিতাপখিনি মই গোটাই লৈছিলোঁ, ইংৰাজীতে উত্তৰবিলাক মই শিকিছিলোঁ। মই ইংৰাজী ভাষাত মই মেট্ৰিক পৰীক্ষাটো মই ইংৰাজী ভাষাত দিছিলোঁ, কিন্তু ক্লাছ 9ৰ পৰীক্ষা মই অসমীয়া ভাষাত দিছিলোঁ। মোৰ বিশেষ অসুবিধা হোৱা নাছিল, কিন্তু মই দেখিছিলোঁ এটা যে ইংৰাজী ভাষাত বিভিন্ন খুব কোৱালিটি নোটবুকছ এভেইলেবল আছিল মাৰ্কেটত, যিটো অসমীয়া ভাষাত কোৱালিটি নোটবুকছ এভেইলেবল মই মেট্ৰিক দিয়া সময়খিনিত সেই সময়ত নাছিল। তো দ্বিভাষিক এটা মাধ্যমত শিক্ষা আমি প্ৰকৃতাৰ্থত আমি দিয়ে থাকোঁ। যেতিয়া আমি ছাত্ৰ ছাত্ৰীৰ লগত মৌখিকভাৱে আমি যেতিয়া ক্লাছ ট্ৰেনজেকশ্যন কৰোঁ, আমি কথা পাতোঁ, ইৰেছপেক্টিভ অফ দ্য স্কুল মিডিয়াম, আমাৰ চৰকাৰী স্কুলবিলাকত আমি লোকেল লেংগুৱেজত কথা পাতোঁ। কিতাপত লিখা ভাষাটো সেইটো অফিচিয়েল মিডিয়াম, যিটো ভাষাত কিতাপখিনি আছে সেইটো অফিচিয়েল মিডিয়াম, কিন্তু যিটো ভাষাৰে মই ছাত্ৰ ছাত্ৰীৰ লগত ট্ৰেনজেকশ্যন কৰোঁ দিছ ইজ দ্য আনঅফিচিয়েল মিডিয়াম। এতিয়া ইংৰাজী পঢ়াই আছোঁ, অসমীয়াৰে বুজাই আছোঁ, তাৰমানে এইটো বাইলিংগুৱেল টিচিং হয় নহয়। মই দুটা ভাষাত অসমীয়া বুজাই আছোঁ, কিন্তু অসমীয়াত আকৌ অৰ্থও ভাঙনি কৰি দি আছোঁ। ডেট মিনছ মোৰ টিচিং মেথডলজিটোৱেই বাইলিংগুৱেল। এতিয়া আমি ছাত্ৰ শিক্ষক সকলোকে অপশ্যন দিছোঁ যে ইংলিছ টাৰ্মটো যদি বুজি পোৱা নাই, মূৰটো ঘূৰাই ইয়াতে অসমীয়াত চালে হ'ল। অসমীয়া টাৰ্মটো যদি বুজা নাই বা ইয়াত ইংৰাজীত কি কয় তাকে জানিব বিচাৰিছে, এইফালে চালে আপুনি ইংৰাজীটো জানিব পাৰিলে। চ' এটা বাইলিংগুৱেল এপ্ৰ'চ, এণ্ড দিছ ইজ মেণ্ডেটেড বাই NEP 2020। এই বাইলিংগুৱেল আৰু কিছুমান জনজাতীয় ৰাইজৰ কাৰণে মাল্টিলিংগুৱেল ইভেন এই মেথডলজি আপোনালোকে এপ্লাই কৰিব। অবজেক্টিভটো আগৰ যিটো আছিলে যে মুখস্থ কৰা, গৰুৰ বিষয়ে ৰচনা মুখস্থ কৰি, যদি গৰুৰ নাহিলে ঘোঁৰা আহিলে আমি লিখিব নোৱাৰোঁ, কাৰণ মুখস্থ কৰি আহিছোঁ গৰুৰ বিষয়ে। তো আগৰ যি মুখস্থ বিদ্যা আছিলে সেই মুখস্থ বিদ্যাৰ ঠাইত এতিয়া কৈছে যে ছাত্ৰ ছাত্ৰীৰ কনচেপ্ট, ধাৰণা সেইটো স্পষ্ট হ'ব লাগিব, তেওঁলোকে বুজি পাব লাগিব তেওঁলোকে কি পঢ়িছে। সেইকাৰণে মেথছৰ কুৱেশ্যন, টেক্সট বুকৰ এক্সাৰচাইজ পাৰ্টটোত, অনুশীলন পাৰ্টটোত যিকেইটা কুৱেশ্যন আছে সেই কুৱেশ্যনকেইটা নাহে পৰীক্ষাত। আগতে আমি অকল সেই কুৱেশ্যনকেইটাৰে মানে মুখস্থ কৰোঁ, কোনোবাই সেই কুৱেশ্যনৰ উত্তৰকেইটাই পুৰিয়া লিখি লয়। এতিয়া সেই কুৱেশ্যনকেইটা নাহে, কিন্তু সেই ধৰণৰ কুৱেশ্যনেই আহিব। পেটাৰ্ণ ইজ ছেইম, কিন্তু ৰামৰ ঠাইত যদু হৈ যাব, দহৰ ঠাইত 11 হৈ যাব। অবিকল প্ৰশ্নটো নাহে, কিন্তু সেই ধৰণৰ প্ৰশ্নই আহিব। আৰু যিটো এছেছ কৰিব বিচৰা হ'ব সেই এছেছটো হ'ল তেওঁৰ লাৰ্ণিং আউটকামটো কি, তেওঁ কিমান দূৰ আয়ত্ত কৰিব পাৰিছে। চ' কনচেপ্ট ক্লিয়াৰ কৰা, কথাখিনি বোধগম্য কৰা, সেইটোতেই এতিয়াৰ NEP-য়ে আটাইতকৈ বেছি গুৰুত্ব দিছে। লজিকেলি কথাখিনি বুজা। মাল্টিপুল চইচ কুৱেশ্যন, বহুতে কৈছে এইটো খুব সহজ হৈ গ'লে, নহয় সহজ। কেতিয়া উত্তৰ বহীখন হাতত নলৈ পেলাই আপোনালোকে MCQ কুৱেশ্যনৰ মডেল কুৱেশ্যন কিছুমান আনচাৰ কৰি চাব, আনচাৰ কৰিবলৈ চেষ্টা কৰিব। কিছুমান নোটবুকত লাষ্টৰ পৃষ্ঠাত উত্তৰবিলাক থাকে, কিছুমানত তলৰ পৃষ্ঠাত। উত্তৰটোৰ লগত নাৰাখিব, নিজক টেষ্ট কৰক, উত্তৰটোৰ লগত নাৰাখিব, MCQ কুৱেশ্যন আনচাৰ কৰক।
বিলাক কৰিব MCQ কুৱেশ্যন বিলাক সেট কৰোতে বহুত ইন্টেলিজেন্টলি কৰা হয় আৰু ইন্টেনশনালি আপোনাক কনফিউজ কৰিব পৰা আনসাৰ কি এটা তাত থাকে তো আপুনি পটকে আমাৰ টেন্ডেন্সিটো হল আমি লগে লগে উত্তৰটো ওচৰত থাকে চাই দিও ও মইতো ভাবিছিলোই না আপুনি ভাবিছিলে কিন্তু আপোনাৰ কনফিউজন আছিল আপুনি ভাবিছিলে কিন্তু আপোনাৰ কনফিউজন আছিল সি নে ডি এটা সি নে ডি হেতু আপুনি আনসাৰটো কৰিবলৈ লজিক্যালি আপুনি বা আপোনাক নিৰ্দিষ্ট নলেজৰ ওপৰত বেস কৰি পেলে আপুনি আনসাৰটোত উপনীত হ'ব লাগিব এতিয়া ঘৰত আপুনি লগে লগে উত্তৰটো চাব পাৰে কিন্তু ষ্টুডেন্টে পৰীক্ষা হলত উত্তৰটো চাব নোৱাৰিব তেওঁলোকে তেওঁলোকৰ ইন্টেলিজেন্স ইউজ কৰিব লাগিব তেওঁলোকে তেওঁলোকৰ লজিক ইউজ কৰিব লাগিব তেওঁলোকে তেওঁলোকৰ মেমৰি বেংকৰ পৰা ৰিকল কৰিব পাৰিব লাগিব এণ্ড দ্যাট ইজ এ ক্ৰাফট আৰু তাত যিটো ইন্টেলিজেন্স থাকে যিখিনি লজিক থাকে সেইখিনি ছাত্ৰ ছাত্ৰী এতিয়াৰ পৰা বুজিব লাগিব কেতিয়া পাৰিব ছাত্ৰ ছাত্ৰী হে আনসাৰটো কৰিব যেতিয়া তেওঁলোকৰ গোটেই বিষয়টোৰ ওপৰত কনসেপ্টটো যেতিয়া তেওঁলোকৰ ক্লিয়াৰ হৈ যাব সো এই কনসেপ্ট ক্লিয়াৰ কৰোৱাৰ কাৰণে শিক্ষা মুখস্থৰ কাৰণে নহয় তো ইয়াৰ ওপৰতো আপোনালোকে গুৰুত্ব দিব আৰু এই প্ৰশিক্ষণৰ শেষৰ দিনা আপোনালোকে উপলব্ধি কৰিব ই আপোনালোকক ছাত্ৰ ছাত্ৰীৰ বহুত উপকাৰ সাধন কৰিব কিন্তু আটাইতকৈ বেছি উপকাৰ সাধন আপোনালোকৰ কৰিব মই আজি ৰাতিপুৱা মই কলেজ শিক্ষকসকলৰো এটা প্ৰশিক্ষণ গুৱাহাটী চলি আছে হেতু উদ্বোধন কৰি আহিছো বহুত ছাত্ৰ ছাত্ৰীয়ে মেট্ৰিক দিনা পাস কৰে পাস কৰি পেলে কিতাপখিনিক নমস্কাৰ এটা জনায় বাই বাই আজিৰ পৰা তহঁতক বাই বাই কাৰণ এতিয়া মই কলেজত যাম এতিয়া মই বেলেগত যাম আৰু বহুত মাক বাপেক আছে যে এইখিনি কিতাপ আৰু প্ৰয়োজন নাই এই কিতাপখিনিৰ প্ৰয়োজন নাই লৰাই পাস কৰিলে গতিকে হেতু ফেৰিৱালা কোনোবা আহে পুৰণা কাগজ নথিপত্ৰ তেওঁলোকক বিক্ৰী কৰি দিলে আৰু কোনোবাই ছানা বনাই বিক্ৰী কৰি দিলে কিন্তু আপুনি অসমীয়া ব্যাকৰণখন মেট্ৰিক পাস কৰিলে কিন্তু অসমীয়া ব্যাকৰণখন সম্পূৰ্ণ শিকিলে নে ইংৰাজী গ্ৰামাৰটো সম্পূৰ্ণ শিকিলে নে এতিয়াতো গ্ৰামাৰৰ কুৱেশ্যন নাহে কিন্তু আপোনাক গ্ৰামাৰ পঢ়ুৱা হল ক্লাছ 10 লৈকে আপুনি আয়ত্ত কৰিব নোৱাৰিলে কিন্তু কিতাপ এতিয়া ছানাৱালাক বিক্ৰী কৰি দিলে গ্ৰামাৰৰ গেপটো আপোনাৰ থাকি গল কোনবা এটা বিষয়ৰ গেপ থাকি গল তাৰ পাছত আহি যিদিনাখন চাকৰিটো পালে টেট টিচাৰে হওক যিয়ে নহওক চাকৰিটো যিদিনাখন পালে সেই দিনাখনৰ পৰা আৰু কিতাপৰ লগত সম্পৰ্ক শেষ মোৰ বহু খুব ঘনিষ্ঠ বন্ধুক মই সুধিছো যিসকল মানে অতি শিক্ষিত বা শিক্ষিত ব্যক্তিক মই সুধিছো যে ইয়াত কোনো অন্য লুকাব লগা কথা নাই বুকুত হাত দি যোৱা বছৰটোত তই আৰম্ভণিৰ পৰা শেষলৈকে পঢ়ি শেষ কৰা কিতাপখনৰ নাম ক 5টা পৃষ্ঠা পঢ়িছে তেনেকুৱা বহুত কিতাপৰ নাম ক'ব পাৰিব আলোচনীৰ কথা মই সোধা নাই মই নিউজ পেপাৰৰ কথা সোধা নাই মই কৈছো কিতাপ আৰম্ভণিৰ পৰা শেষলৈকে পঢ়ি কিতাপখন পঢ়ি শেষ কৰিছ সেই কিতাপখনৰ নাম ক বহুতে অকপতে স্বীকাৰ কৰিছে হয় পঢ়াৰ অভ্যাসটো একেবাৰে নাইকিয়া হৈ গ'ল যিসকলে কৈছে নহয় পঢ়িছো মই উপন্যাস পঢ়িছো কৈছো ফিকশন উপন্যাস পঢ়িছে খুব ভাল কথা মই এইটো প্ৰশংসা কৰিলো এইটো আপোনাৰ উপন্যাস পঢ়িছে পঢ়ি শেষ কৰিছে নন ফিকশন কি পঢ়িছে উপন্যাস নহয় কোনো বিষয় কোনো সাবজেক্টৰ কিতাপ এনেকুৱা কিতাপ কি পঢ়ি শেষ কৰিছে এই যে
পৰীক্ষা দিয়াৰ আগত আমি একোখন কিতাপ পঢ়ি শেষ কৰিব লাগে, মাজ নিশালৈকে পঢ়োঁ, পৰীক্ষাৰ আগমুহূৰ্তলৈকে পঢ়োঁ, কোৰ্চ কমপ্লিট কৰিব লাগে, এই যিটো জিল থাকে, এইটো যিটো প্ৰয়োজনীয়তা থাকে পৰীক্ষা দিয়াৰ আগত, যে এই কিতাপখন পঢ়ি শেষ কৰিব লাগিব, আৰু তাৰ পাছত যেতিয়া চাকৰি পালোঁ সেই কামটো আৰু জীৱনত কেতিয়াও নহয়। এইটো বহুত ডাঙৰ ট্ৰেজেডি, বহুত ডাঙৰ ট্ৰেজেডি যে শিক্ষিত মানুহে কিতাপ নপঢ়ে, খুব কম পঢ়ে, আৰু কিতাপ কিনে, প্ৰথম 5টা পৃষ্ঠা পঢ়ে এদিন, তাৰপাছত তাক থৈ দিয়ে আৰু বাকীখিনি কেতিয়াও পঢ়া নহয়। এতিয়া কিতাপ যদি নপঢ়োৱেই, আমাৰ নলেজ একুমুলেশ্যন ক'ৰ পৰা হ'ব, নতুন নলেজ ক'ৰ পৰা আহিব? মেক ৰিডিং এ হেবিট। আৰু এই হেবিটটো আনৰ কাৰণে নহয়, আপুনি আজি আপুনি এজন শিক্ষক, বৌদ্ধিকভাৱে আপুনি এজন এডভান্স পাৰ্চন, ইউ আৰ এন ইণ্টেলেকচুৱেলি ডেভেলপড পাৰ্চন। এতিয়া ইউ আৰ ডিফাৰেণ্ট ফ্ৰম এ কমন মেন, not by the size, shape, color of your body. You are different from a common person, not because of the dress, the clothes he or she wears and the clothes you wear. You are different from a common person because of your intellect. And that intellect you have acquired in the schools, in the colleges, in the universities through study. Etia ei intellect to further, it requires further nursing. Etia ডেকা বয়সত খুব ধুনীয়া ফুটবল খেলিছিলে, তাৰপাছত তেওঁ বাদ দিলে, অনুশীলন বাদ দিলে, এতিয়া পেটুৱা মেটুৱা হৈ পেলাই দৌৰিব নোৱাৰা মানুহ এটাত পৰিণত হ'ল। তাৰমানে সেইটো এটা বেলেগ মানুহ আছিল, ফুটবল খেলা মানুহজন বেলেগ মানুহ আছিল, এইজন এতিয়া এজন বেলেগ মানুহ। চ' আপুনি আপোনাৰ ইণ্টেলেক্টটোক জীয়াই ৰাখিবলৈ হ'লে তাৰ পৰিচৰ্যা কৰিব লাগিব, আৰু পৰিচৰ্যা কৰাৰ কাৰণে পঢ়াৰ অভ্যাসটো লাগিব, আৰু নিজে এনেকৈ ছাত্ৰ হ'ব লাগিব, এনেকুৱা প্ৰশিক্ষণ গ্ৰহণ কৰিব লাগিব। এই প্ৰশিক্ষণে আপোনাৰ ইণ্টেলেক্টটোক তাক এটা ৰিফ্ৰেছ কৰাৰ কাম কৰিব। আইডল ব্ৰেইন ইজ ডেভিলছ ৱৰ্কশ্বপ বুলি কয়। আপুনি যদি আপোনাৰ যিটো বিষয়ত পাৰদৰ্শিতা আছে, যিটো বিষয়ৰ শিক্ষাদান কৰি আপুনি আপোনাৰ ল'ৰা ছোৱালীক পঢ়ুৱাইছে, সেই বিষয়টোত আপোনাৰ পাৰদৰ্শিতা বাঢ়িব লাগিব। যিমানে বয়স আহি থাকে, যিমানে বয়স বাঢ়ি গৈ থাকে, নানান বেমাৰ আহে, ফিজিকেল ডিজিজ এজ ৱেল এজ মেণ্টেল ডিজিজ, নিউৰলজিকেল ডিজিজ। ডায়েবেটিছ হয়, ঔষধ খাব লাগে, হাইপাৰ টেনশ্যন হয়, ঔষধ খাব লাগে, তাৰপিছত কথাবিলাক খুব সোনকালে পাহৰা আৰম্ভ হয়, পাৰ্কিনছনিজম বুলি বেমাৰ আছে, নিউৰলজিকেল ডিজিজ, এই ডিজিজবিলাক হয়। এতিয়া ডাক্তৰে, যেতিয়া আপুনি ডাক্তৰৰ তাত আপোনাৰ ডায়েবেটিছ ডিটেক্ট হ'ল, হাইপাৰ টেনশ্যন ডিটেক্ট হ'ল, ডাক্তৰে কি পৰামৰ্শ দিয়ে? ঔষধটো দিয়ে, ঔষধ দিয়াৰ লগে লগে এটা কথা কয়, অলপ খোজকাঢ়িব, অলপ দৌৰিব। ফিজিকেল এক্সাৰচাইজ ইজ মাষ্ট টু মেইনটেইন গুড ফিজিকেল হেল্থ। একেধৰণে মেণ্টেল এক্সাৰচাইজ ইজ মাষ্ট টু মেইনটেইন এ গুড মেণ্টেল হেল্থ। আৰু এই মেণ্টেল এক্সাৰচাইজ সেইটো লাৰ্ণিং প্ৰচেছৰ জৰিয়তে হয়, আৰু সেই লাৰ্ণিং প্ৰচেছটো ই অন্তহীন, লাইফ লং লাৰ্ণিং প্ৰচেছ এটা। আৰু যিমানে আপুনি শিকি গৈ থাকিব, শিকাবলৈ মন যাব, শিকাৰ জৰিয়তে আপুনি নিজৰ
ইণ্টেলেক্টটোৰ নিজৰ মেণ্টেল হেল্থটোৰ যত্ন ল'লে আৰু তাৰ বিনিময়ত সমাজখনক আপুনি এজন কোৱালিটি টিচাৰ, আপুনি নিজে এজন কোৱালিটি টিচাৰ হিচাপে সমাজখনক ছাৰ্ভিচ দিলে, সমাজে সদায় আপোনাক মনত ৰাখিব। চ' টেক কেয়াৰ অফ ইয়ৰ ফিজিকেল হেল্থ, টেক কেয়াৰ অফ ইয়ৰ মেণ্টেল হেল্থ, টেক কেয়াৰ অফ ইয়ৰ ইণ্টেলেক্ট ফৰ হুইচ ইউ আৰ ডিফাৰেণ্ট ফ্ৰম এ কমন পাৰ্চন। অলৱেজ ৰিমেম্বাৰ, সদায় মনত ৰাখিব, দৰমহা কিমান পায় সেইটো ডাঙৰ কথা নহয়। ইউ বিলং টু দ্য প্ৰিভিলেজড 4% অফ দ্য পপুলেশ্যন। আমাৰ অসম ৰাজ্যৰ মাত্ৰ 4%, 4% মানুহে চাকৰি কৰে। থাৰ্ড গ্ৰেড, ফ'ৰ্থ গ্ৰেড, অফিচাৰ, টিচাৰ এইবিলাক হিচাপ নকৰিব, অল ইনক্লুড, চব ইনক্লুড কৰি অনলি 4% মানুহৰ চাকৰি আছে, 96% মানুহৰ চাকৰি নাই, তেওঁলোকে চাকৰি নকৰে। ইউ বিলং টু দ্য স্মল 4%, এণ্ড উই আৰ বিং পেইড। আমাক তাৰ কাৰণে 96% মানে 100% যি টেক্স, কৰ, কাটল, ৰেভিনিউ দিয়ে তাৰ পৰাই আমি দৰমহা লওঁ। গতিকে আমি প্ৰিভিলেজড, আমি ভাগ্যৱান। আমাৰ সেৱা এটা আগবঢ়োৱাটো সেইটো আমাৰ দায়বদ্ধতা, আৰু সেৱাটো ইট শুড বি কোৱালিটি ছাৰ্ভিচ। আৰু সেই কোৱালিটি ছাৰ্ভিচৰ কাৰণে কোৱালিটি নলেজ আয়ত্ত কৰিব লাগিব ফ্ৰম কোৱালিটি ইনষ্টিটিউশ্যনছ, ফ্ৰম কোৱালিটি টিচাৰ্ছ। আৰু তাৰ কাৰণে আমি এই শিক্ষক শিক্ষয়িত্ৰীৰ এই প্ৰশিক্ষণখিনি আয়োজন কৰিছোঁ। এই প্ৰশিক্ষণৰ পাছত ওলাই গৈ তাক প্ৰেক্টিছ কৰাটো, তাক অনুশীলন কৰাটো, সেইটো আপোনাৰ ওপৰত কথা। আপোনাক শিকোৱা হ'ল, কিন্তু আপুনি গ্ৰহণ নকৰিলে, আপুনি প্ৰেক্টিছ নকৰিলে অথলে যাব। সিমানখিনিলৈকে আমি নিয়ন্ত্ৰণ কৰিব নোৱাৰোঁ, কিন্তু ইট ইজ আৱাৰ এক্সপেক্টেশ্যন, এইটো আমাৰ আশা, আপোনালোকৰ পৰা এইখিনি আমাৰ আশা আছে যে আপোনালোকে অসমত বিজ্ঞান আৰু গণিত শিক্ষাৰ পৰিৱেশটো চেঞ্জ কৰিব, আৰু যাতে কেইটামান বছৰৰ পাছত শিক্ষামন্ত্ৰী যিয়েই নাথাকক, যাতে পৰিসংখ্যা দিব পাৰে। ৰণোজ পেগুৰ দিনত ছায়েন্স পঢ়া ষ্টুডেণ্টৰ পাৰ্চেণ্টেজ আছিল 14, নাও ইট ইজ 30, নাও ইট ইজ 25। আৰু এই 14ৰ পৰা 30লৈ কোনে আনিলে? কোনে আনিব? ৰণোজ পেগুৱে? নতুন শিক্ষামন্ত্ৰীয়ে? ন', ইট ইজ ইউ, আপোনালোকেই সেইটো 14%ৰ পৰা 30-40লৈকে লৈ যাব। আৰু লৈ গ'লে আমি বহুতখিনি আগুৱাই যাম। নেক্সট মই এটা কথা, সৰু কথা কৈ মই সামৰিম। শিক্ষা কেৱল চাকৰিৰ কাৰণে নহয়। সমাজত চুৰি, ডকাইতি, অপৰাধ এইবিলাক যদি বাঢ়ে, ক্ষতিকাৰ। আপোনাৰ মোৰ সকলোৰে ক্ষতি হয় নহয়? কাৰ ঘৰত কেতিয়া চুৰ সোমায়, কাৰ ঘৰত কেতিয়া ডকাইত সোমায়, কোন ছোৱালীৰ ওপৰত ক'ত আক্ৰমণ হয়। চ' অপৰাধ সমাজত যিমানে বাঢ়িব, উই অল উইল বি এফেক্টেড, ৱেডাৰ ৰিচ অৰ পুৱাৰ, সকলো আমি তাৰ দ্বাৰা এফেক্টেড হ'ম। এডুকেশ্যন মেক্স এ ছ'চাইটি ডিচিপ্লিন। ভাল শিক্ষাই ডিচিপ্লিন নাগৰিক হয়। যেতিয়া ডিচিপ্লিন নাগৰিক হ'ব, ডিচিপ্লিন নাগৰিকে, চিভিল ছ'চাইটিয়ে এই ছ'চিয়েল ক্ৰাইমবিলাক, ইয়াৰ ক্ৰাইমৰ ৰেটটো কমাই দিব পাৰিব। আৰু ক্ৰাইমৰ ৰেটটো যেতিয়া কমি যাব, ছ'চাইটি উইল বি পিচফুল, ছ'চাইটি উইল বি ছিকিউৰ্ড। আৰু যিটো আমি সকলোৱে বিচাৰোঁ যে আমাৰ সমাজখন এখন শান্তিপূৰ্ণ আৰু সুৰক্ষিত সমাজ লাগে। শান্তিপূৰ্ণ আৰু সুৰক্ষিত সমাজৰ কাৰণে উই নিড টু এডুকেট এভৰিৱান, উই নিড টু মেক এভৰিৱান এ ডিচিপ্লিন পাৰ্চন। নেক্সট এটা অবজেক্টিভ আছে যে আমাৰ এডুকেশ্যনটো মিনিংফুল হ'ব লাগিব, যাতে যিসকলক শিক্ষাদান কৰিছোঁ, আজি ছাত্ৰ ছাত্ৰী, কাইলৈ যুৱক যুৱতী, তেওঁলোক
সংস্থাপিত হ'ব পাৰে, তেওঁলোক নিজৰ লাইভলিহুডৰ দায়িত্ব ল'ব পাৰে, পৰিয়ালৰ দায়িত্ব ল'ব পাৰে। আনএমপ্লয়মেণ্ট এতিয়াও ভাৰতবৰ্ষৰ নিচিনা ৰাষ্ট্ৰত আনএমপ্লয়মেণ্ট ইজ এ বিগ কনচাৰ্ণ। আৰু এই আনএমপ্লয়মেণ্ট আনএমপ্লয়মেণ্ট বাঢ়ি যাব। আৰু আনএমপ্লয়মেণ্টৰ এটা আটাইতকৈ ডাঙৰ দিশ হৈ গ'ল যে মেজৰিটি অফ দ্য আনএমপ্লয়ড পিপুল আৰ আনস্কিল্ড, দে আৰ আনএমপ্লয়েবল। তেওঁলোকৰ এমপ্লয়েবিলিটি ইণ্ডেক্সটো বহুত কম। চ' যিসকল এমপ্লয়েবল, যিসকল স্কিল্ড, দে উইল গেট এমপ্লয়মেণ্ট। যিসকল স্কিল্ড নহয় বা আদাৰৱাইজ দে আৰ আনএমপ্লয়েবল, দে উইল বি এ লট ফ্ৰাষ্ট্ৰেটেড পিপুল, হতাশগ্ৰস্ত, বঞ্চিত, আৰু তাৰ পাছত তেওঁলোক হৈ পৰিব উত্তেজিত, আৰু উত্তেজিত হৈ পৰাৰ পাছত আকৌ আন্দোলন এটাই আমাক গ্ৰাস কৰিব। তেওঁলোকে বিভিন্ন অপৰাধো কৰিব, আন্দোলনো কৰিব। উই অল উইল বি এগেইন এফেক্টেড। আমি সকলো তাৰ দ্বাৰা ক্ষতিগ্ৰস্ত হ'ম। চ' এনে বিগাৰ ইণ্টাৰেষ্ট, আমাক এখন ডিচিপ্লিন ছ'চাইটি লাগে। আমাক যিজন ছাত্ৰই JEE ব্ৰেক কৰিছে, নীট পাছ কৰি মেডিকেলত পঢ়িছে, সেই ছাত্ৰজনৰ লগে লগে যিজন পাছ কৰিব পৰা নাই, তেওঁ যাতে ক'ৰবাত এমপ্লয়ড হ'ব পাৰে, তেওঁ যাতে নিজে সংস্থাপিত হ'ব পাৰে, তাৰ পৰিৱেশ সৃষ্টি কৰিব পৰা এটা ইক'ছিষ্টেম লাগে। যিটো ইক'ছিষ্টেমে আটাইতকৈ ব্ৰিলিয়েণ্টজনকো একমডেট কৰিব আৰু একাডেমিকেলি ব্ৰিলিয়েণ্ট, আৰু যিজন একাডেমিকেলি ব্ৰিলিয়েণ্ট নহয়, থাৰ্ড ডিভিজনত পাছ কৰিছে, তেওঁকো একমডেট কৰিব। তেনেকুৱা এটা ইক'ছিষ্টেম বনাব যদি লাগে, উই নিড পাব্লিক এডুকেশ্যন, ৰাজহুৱা শিক্ষা ব্যৱস্থা খুব উন্নত মানদণ্ডৰ হ'ব লাগিব। আমি ফাঁকি দিলে, নিজক ফাঁকি দি আমি কি কৰিম? গতিকে এই চৰকাৰখনে খুব গুৰুত্ব দিছে যে চৰকাৰী শিক্ষা ব্যৱস্থাক খুব গুণগতভাৱে খুব মানদণ্ড সম্পন্ন এটা ব্যৱস্থা কৰিবৰ কাৰণে, নট বিকজ উইথ এনি এক্সপেক্টেশ্যন ডেট এভৰিওন বিকাম ডক্টৰ, চবেই ডাক্তৰ হ'ব, ইঞ্জিনিয়াৰ হ'ব, কিবা ICS হ'ব, সেই আশালৈ নহয়, যে আমাৰ এখন ডিচিপ্লিন ছ'চাইটি হ'ব, কোৱালিটি এডুকেশ্যন সকলোৱে পাব, যি কোৱালিটি এডুকেশ্যনৰ জৰিয়তে নিজৰ নিজৰ অৰ্হতা যোগ্যতা অনুযায়ী তেওঁ নিজৰ লাইভলিহুড, নিজৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব পাৰিব, আনক আমনি নকৰিব, চুৰ নকৰিব, ডকাইতি নকৰিব, অপৰাধ নকৰিব। তেনেকুৱা এখন সমাজৰ কাৰণে আমাক কোৱালিটি এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ লাগে। আৰু সেই এডুকেশ্যনত, মানে কোৱালিটি এডুকেশ্যনত আমি অংক শিকাম, গণিত শিকাম, বিজ্ঞান শিকাম। লাহে লাহে আমি আহি আছোঁ যে ইয়াতে আমি স্কুল এডুকেশ্যনত আমি লাইফ স্কিল শিকাম, 21st century স্কিল শিকাম। এমপ্লয়েবিলিটিৰ কাৰণে, স্কিলৰ কাৰণে তেওঁলোকে যিসকলে মানে প্ৰফেশ্যনেল লাইনত যাব নোৱাৰিব, তেওঁলোকৰ কাৰণে তেওঁলোকৰ লগত খাপ খোৱা দক্ষতা, স্কিল তেওঁলোকক যাতে আমি শিকাব পাৰোঁ, তাৰ ব্যৱস্থাও পৰ্যায়ক্ৰমে আমাৰ বিদ্যালয় শিক্ষাত আহি আছে। মই আকৌ ৰিপিট কৰিছোঁ, চৰকাৰখনে অসমত চৰকাৰী শিক্ষা ব্যৱস্থাক এটা খুব উচ্চ মানদণ্ডৰ শিক্ষা ব্যৱস্থা হিচাপে, বিনামূলীয়া শিক্ষা ব্যৱস্থা হিচাপে গঢ়ি তোলাৰ কাৰণে আপ্ৰাণ চেষ্টা কৰিছে। এই শিক্ষক প্ৰশিক্ষণ তাৰে এটা ক্ষুদ্ৰ অংশ, আৰু এই ক্ষুদ্ৰ অংশটোত অংশগ্ৰহণ কৰি আপোনালোকে যাতে এই মিছনটোক আগুৱাই লৈ যায়, আৰু অসমত বিজ্ঞান গণিত ছাত্ৰ ছাত্ৰীয়ে যাতে ভাল পাবলৈ আৰম্ভ কৰে, বিজ্ঞান গণিতৰ প্ৰতি যাতে ছাত্ৰ ছাত্ৰী আকৰ্ষিত হয়, আৰু বিজ্ঞানত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যা 14%-ৰ পৰা আমি যাতে ওপৰলৈ উঠাব পাৰোঁ, তাত আপোনালোক সকলোৰে কণ্ট্ৰিবিউশ্যন
অৱদান বিনম্ৰভাৱে অৱদানৰ আহ্বান জনাই আপোনালোক সকলোকে শুভেচ্ছা জনাই মই মোৰ বক্তব্য ইয়াতে সামৰণি মাৰিছোঁ। ধন্যবাদ।